সো নমস্কাৰ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এইটো হ'ব আমাৰ 4 নম্বৰ ভিডিও ইয়াৰ আগলৈকে আমি প্ৰপাৰ নাউন কমন নাউন আৰু কালেক্টিভ নাউন শিকিছো আজিৰ টপিকটো হ'ব আমাৰ মেটেৰিয়েল নাউন অৰ্থাৎ নামটোৰ দ্বাৰা গম পাম আমি বস্তুবাচক অৰ্থাৎ কিবা বস্তুৰ কথা কোৱা যাব চাবা A material noun names a substance or material from which things are made. অর্থাৎ এটা মেইন বস্তুৰ পৰা বস্তু এটা বনাব লাগিলে ধৰি লোৱা এখন টেবুল তো এই টেবুলখন কিহেদি বনাব তো সেই যেটো বস্তু আছে মেইন বস্তু আছে সেইটো হ'ব আমাৰ মেটেৰিয়েল নাউন যেনে ধৰি লোৱা আঙুঠি এটা আছে ৰিং আছে ধৰি এই ৰিংটো কিহেৰে বনাব সোণাৰ না ৰূপাৰ না ডায়মণ্ডৰ তো সেইটো হ'ব আমাৰ মেটেৰিয়েল যেনে एग्जांपल দিয়া আছে সবা the ring is দিয়া আছে সবা this ring is made of gold অৰ্থাৎ এই যেটো ৰিং আছে আঙুঠিটো কিহৰ দ্বাৰা বনা গৈছে গোল্ড সোণাৰ দ্বাৰা বনা গৈছে তো এই সোণাটো মেইন বস্তু সোণাটো নহলে এটো ৰিংটো নহলতেন তো দ্যাটস হোৱাই এই গোল্ড যেটো আছে গোল্ডটো হ'ব মেটেৰিয়েল নাউন আৰু সোৱা এইটো সোৱা ধুনিয়া উদাহৰণ the table is made of wood তো টেবুলটো কিহৰ পৰা বনা গৈছে wood কাঠৰ পৰা বনা গৈছে তো এই কাঠ যেটো আছে কাঠটো হ'ব আমাৰ মেটেৰিয়েল নাউন তাৰ পিছত চাবা we drink water every day তো ইয়াত কোনটোৰ কথা কোৱা গৈছে মেইন সাবস্টেন্স কোনটো হ'ব এই ওয়াটাৰ অৰ্থাৎ পানীটোৰ কথা কোৱা গৈছে তো এইটো কি হ'ব আমাৰ মেটেৰিয়েল নাউন তো ইয়াতে এটা কথা কৈছো এই যেটো মেড অফ আছে অফ এইটো কিয় অফ হল তো এইটো যদি কোনোবাই জানে কমেন্টত কবাছো তো মেটেৰিয়েল নাউন এইখিনি আহে জাস্ট বস্তুটোৰ মেইন চালে হল যেনে তোমাৰ ধৰিলা উদাহৰণ এটা দিছো एग्जांपल দিছো তোমালোকে কবা যেনে ধৰি লোৱা the chair is made of ধৰি লোৱা এবাৰ মই দিছো প্লাষ্টিক এই যেটো প্লাষ্টিক হ'ব এবাৰ প্লাষ্টিকটো হ'ব কি আমাৰ মেটেৰিয়েল তো মেইন যেটো বস্তু হয় সেইটোৱে মেটেৰিয়েল নাউন বুলি কোৱা যায় তো এইখিনি আছিল আজিৰ ভিডিওটোত সো থ্যাংক ইউ